ওম নমঃ শিৱায়। মেঘ ৰাশি ছেপ্টেম্বৰ মাহটোত আপোনাৰ বাবে এনে এটা সময় আহিছে য'ত ভাগ্যৰ দুৱাৰ খোল খাব। কৰ্মত সফলতা, প্ৰেম জীৱন মধুৰ, অৰ্থনৈতিক লাভ। এই মাহত আপোনাৰ জীৱন কেনেদৰে সলনি হ'ব জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি আলোচনা কৰিম মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল অথবা ভাগ্যফল। মেঘ ৰাশিৰ অধিপতি গ্ৰহটো মংগল গ্ৰহটো সপ্তম ঘৰত যোৱাৰ বাবে ইমান ভাল নহ'ব স্বাস্থ্যৰ ফালৰ পৰা। ছেপ্টেম্বৰ মাহত প্ৰব্লেম থাকিব পাৰে। ৰক্তচাপ, পানী খোৱাৰ প্ৰব্লেম, পানীৰ পৰিমাণ, গেছ এচিডিটিৰ প্ৰব্লেম এইবোৰক লৈ অলপ সাৱধান হ'ব লাগিব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। বিশেষকৈ হনুমান চালিচা পাঠ কৰক, পঢ়া-শুনা কৰক, ভালদৰে পঢ়া-শুনা কৰক। মংগল আৰু শনিৰ দুয়োটাই বেলেঞ্চ হৈ থাকিব, সেয়েহে হনুমান চালিচা পঢ়া কৰক। প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আমি আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ। যদিহে আপুনি আমাৰ ইউটিউব চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটি আগতীয়াকৈ ৰাশিফল পাবলৈ, আমাৰ ইউটিউব চেনেলটিত আগতীয়াকৈ ৰাশিফল পাবলৈ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। লগতে কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় উচ্চাৰণ কৰক আৰু লগতে হাইপটো টিপি দিয়ক। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন পলম নকৰি আৰম্ভণি কৰোঁ। মেঘ ৰাশি ছেপ্টেম্বৰ মাহৰ ৰাশিফল অথবা ভাগ্যফল। নতুন কাম আৰম্ভ কৰিবলৈ অত্যন্ত শুভ। অলপ ধৈৰ্য ধৰি চলিব লাগিব। কিছুমান বাধা আহিব পাৰে। 3 সপ্তাহত মাহটোত আপোনাৰ পুৰণা কাম, ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে। এই মাহত ধন সম্পত্তি লাভৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত জানো আহকচোন। চাকৰিৰ ক্ষেত্ৰত পদ উন্নতি হ'ব পাৰে, সামৰ্থক হ'ব। লগতে ব্যৱসায়ত নতুন চুক্তি, নতুন গ্ৰাহক অনাৰো, বিনিয়োগ কৰাৰো দেখা পোৱা গৈছে। খৰচৰ মাত্ৰাও বাঢ়িব। যিমান আপোনাৰ ব্যৱসায়ত আয় হ'লেও খৰচৰ মাত্ৰা বাঢ়িবই। আপোনাৰ দ্বিতীয় সপ্তাহটোত, ছেপ্টেম্বৰ মাহত দ্বিতীয়টো সপ্তাহটোত আপুনি অলপ খৰধৰ কৰাত অসুবিধা হ'ব পাৰে। সেয়ে চালি জাৰি চাই লৈ কামবোৰ কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, উপাৰ্জনৰ ধনৰ মালিক হৈছে ৰাহু আৰু উপাৰ্জনৰ মালিক হৈছে শনি গ্ৰহটো। ছেপ্টেম্বৰ মাহটোত অজস্ৰ খৰচ কৰাৰ দেখা পোৱা গৈছে। উপাৰ্জন হ'লেও খৰচৰ মাত্ৰা বাঢ়িব, বাকী একো প্ৰব্লেম নাথাকে, মাধ্যম হ'ব। উপাৰ্জনৰ ক্ষেত্ৰতে ছেপ্টেম্বৰ মাহটোত দ্বিতীয় সপ্তাহৰ পাছত বন্ধুবৰ্গৰ পৰা, পৰিয়ালৰ পৰা, গুৰুজনৰ পৰা যথেষ্ট ছাপোৰ্ট পাব, আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। অক্টোবৰ মাহটোত বৃহস্পতিৰ 4ৰ্থ গ্ৰহত যাবলৈ গৈ আছে। সেই অক্টোবৰ পাছত ভাগ্য অলপ কমিব পাৰে। ধৰ্ম কৰ্ম ফালৰ পৰা ইমান বেয়া নহয়। পিতাৰ লগত সম্পৰ্ক মজবুত ৰাখক। তৰ্ক বিতৰ্ক হ'ব পাৰে, সেয়েহে তাৰ পৰা দূৰত ৰাখক। এইখিনি সময়ছোৱাত অলপমান ধ্যান দি চলিব লাগিব। এইবাৰ জানো আহকচোন আমি লাভ, ৰিলেশ্যনশ্বিপ, প্ৰেম, দাম্পত্য জীৱন। অহংকাৰ ভাৱ দেখা দিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিসকলৰ অলপ সাৱধান হৈ চলাটো খুবেই দৰকাৰ। এটা সম্পৰ্ক জোৰা দিবলৈ 2জন ব্যক্তিৰ প্ৰয়োজন, বাট এটা সম্পৰ্ক বৰবাদ কৰিবলৈ, ভাঙিবলৈ এজনেই কাফি হয়। সেয়েহে সম্পৰ্কত যিকোনো তৰ্ক বিতৰ্ক, অহংকাৰ ভাৱবোৰ আঁতৰাবলৈ, কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। লগতে নিজৰ পাৰ্টনাৰক, ৰিলেশ্যনশ্বিপত যিসকলে আছে, নিজৰ পাৰ্টনাৰক যিমান পাৰে সিমান ৰেচপেক্ট কৰিবলৈ ট্ৰাই কৰিব। লগতে মা দেউতাৰ কথা শুনি আছে যদি তেওঁলোকৰ কথা বেছিকৈ শুনিবলৈ ট্ৰাই কৰক, ইগন'ৰ নকৰিব। সেয়েহে ইজনে সিজনৰ তৰ্ক বিতৰ্ক কৰাৰ পৰা দূৰত থাকিব। লাভ, ৰিলেশ্যনশ্বিপত কোনো ধৰণৰ বদনাম নাহে যাতে। আপোনাৰ তৰ্ক বিতৰ্ক লৈ এইবোৰক লৈ অলপ ধ্যান দিয়াটো খুবেই দৰকাৰ। যিসকল অবিবাহিত লোক আছে, মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো প্ৰেমৰ সূচনা কৰিবলৈ অতি শুভ হ'ব। কিন্তু মাহটোৰ 3য় সপ্তাহৰ পাছত বিবাহিত জীৱনৰ মধুৰতা বৃদ্ধি হ'ব।
একেলগে ভ্ৰমণ কৰাৰো সুযোগ দেখা পোৱা গৈছে 14 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সৰ্বশ্ৰেষ্ঠ সময় কিন্তু হেহে ৰেডি থাকক প্ৰিয় দৰ্শক বাকিৰ ক্ষেত্ৰত ৰিলেশনশ্বিপত একো প্ৰবলেম নাই এইবাৰ আমি জানো আহকচোন ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি কৰি আছিলে আৰু লগতে ইন্টাৰভিউ দি থৈ দিছিল তেওঁলোকৰ অতি শীঘ্ৰে ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে ৰিজাল্ট ভাল হোৱাৰ সম্ভাৱনা আছে হেহে কৰ্ম কৰি যাওক ধৈৰ্য ৰাখক কন্ট্ৰোল কৰক অধ্যয়ন মনোযোগ দিবলৈ 18 তাৰিখৰ পাছত অতি শুভ সময় শিক্ষাৰ ক্ষেত্ৰত বিদেশত অধ্যয়ন কৰাৰ সুযোগ আহিব পাৰে কিছু ফালৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভালে দেখা গৈছে বাকিৰ ক্ষেত্ৰত একো প্ৰবলেম নাহে মনটো অলপ চঞ্চল হ'ব পাৰে কিন্তু কন্ট্ৰোল ইয়ৰছেল্ফ পইচাৰ বাতিক লৈ অলপ কিন্তু ধ্যানটো কম দিব আগতে পঢ়া শুনা কৰি লওক কেৰিয়াৰটো ফোকাস কৰক তাৰ পিছত দুটা কাম হাতত লওক যদি তেনেকুৱা সমস্যা আহিছে আপোনাৰ মনত ফিলিংছ আহিব পাৰে কিন্তু আপুনি কেৰিয়াৰটো ফাৰ্ষ্ট আমি কেৰিয়াৰটো বনাই ল'ব লাগে তাৰ পিছত পইচাৰ পাতি সকলো আমি কৰিবলৈ প্ল্যান ষ্ট্ৰেটেজি কৰাটো খুবেই দৰকাৰ প্ৰথমতে ষ্টাডি কৰাটো খুবেই দৰকাৰ স্বাস্থ্যৰ ফালৰ পৰা পেটৰ সমস্যা গেছৰ সমস্যা এইবোৰৰ সমস্যাক লৈ আপুনি বাচি থাকিব লাগিব স্বাস্থ্য বাকি ফালৰ পৰা স্বাস্থ্য ভালে থাকিব যিসকলৰ প্ৰেছাৰ ডায়াবেটিছ আছে তেওঁলোকে সময়ত খোৱা লোৱাবোৰ নিয়মিতভাৱে কৰাটো খুবেই দৰকাৰ আৰু লগতে ৰাতিপুৱা যেটো আপুনি যোগা কৰি আছে সেই যোগাটো মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰক তেনেহলে আপোনাৰ স্বাস্থ্য আগতকৈ আৰু উন্নত হ'বলৈ গৈ আছে স্বাস্থ্য ভাল থাকিলে আমাৰ মনটো ভাল থাকে আমি যিকোনো কৰ্মৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আমি উৎসাহিত হওঁ সেই ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী এগিলাস দুগিলাস খাই লৈ আপুনি স্বাস্থ্যটো ইমিউনিটি সিস্টেমটো বঢ়াব পাৰিব প্ৰিয় দৰ্শক আমি আপোনাক শিকাই থকা নাই জাস্ট দেখাই আছো এখিতে আপোনালোকক জনাও যে আপোনালোকৰ শুভ ৰং হৈছে সোণালী আৰু ৰঙা শুভ সংখ্যা হৈছে 3 আৰু 9 শুভ দিন হৈছে 1 5 10 14 20 26 আৰ্থিক অৱস্থাত ফাইনান্সিয়াল প্ৰবলেম আপোনাৰ আহিব পাৰে কিন্তু ধনৰ বৃদ্ধি হ'ব বাহিৰৰ ফালৰ পৰা ধন অহাৰ সম্ভাৱনা আছে বিনিয়োগ কৰাৰ আগতে 10 বাৰ ভাবক সেই জায়গাত আপুনি পইচাটো ইনভেষ্ট কৰিলে আপোনাৰ ঘূৰাই আহিব নে নাহে হেহে বন্ধু বৰ্গৰ পৰা ধাৰ লোনৰ পৰা অলপ বাচি থাকিব কাৰণ পইচাৰ সেভিং কৰাটো খুবই দৰকাৰ বাকি যিসকলে সোশ্যাল মিডিয়াৰ লগত জড়িত ইউটিউবাৰ আছে বাকি ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো সোশ্যাল মিডিয়াৰ লগত পলিটিক্সৰ লগত জড়িত হৈ আছে তেওঁলোকে কিন্তু পইচাৰ আহিব কিন্তু ধৈৰ্য ৰাখিব বেলেন্স কৰি ৰাখিব কিন্তু মাটি বাৰীক লৈ এইবিলাক যদি কাম সমস্যা ইটালৈ সমাধান হোৱা নাই অতি শীঘ্ৰে কৰি ল'ব পাৰে প্ৰিয় দৰ্শক মেঘ ৰাশিৰ সেপ্টেম্বৰ মাহটো আপোনাৰ জীৱনত নতুন আশা আৰু সুযোগ সপোন লৈ আহিছে মহাদেৱৰ আশীৰ্বাদে আপোনাৰ জীৱন উজ্জ্বল হৈ উঠিব হেয়ে এই ৰাশিৰ পছন্দ ৰাশি হয় মোৰটো খুবেই পছন্দ হয় এই ৰাশিটো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিওটো প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনাৰ জনাও যে মেঘ ৰাশিৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল আমি ইতিমধ্যে আমাৰ প্লেলিষ্টত বনাই থৈ দিছো তাতে গৈ আপুনি চাব পাৰে তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিওত আপোনাক আটাইকে লগ পাম ধন্যবাদ আপোনাৰ সেপ্টেম্বৰ মাহটো শুভ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো